ক'লে হে ডায়ুদৰ সন্তান যোচেফ, তোমাৰ ভাইজাক মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীশু থবা, কাৰণ তেওঁ নিজৰ লোকক তেওঁলোকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। প্ৰভুৱে যীশু যি বচন ভাৱবাদীৰ দ্বাৰা কোৱা হৈছিল বোলে, চোৱা, সেই কন্যা গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব আৰু লোকে তেওঁৰ নাম ইমানুৱেল থব। ইয়াৰ নাম অৰ্থ আমাৰ লগত ঈশ্বৰ। প্ৰথমটো ভাৱবাণী হ'ল যীশুখ্ৰীষ্ট এটি কুমাৰীৰ গৰ্ভত জন্ম হ'ব। Now, history is like this. What is a বাগদান? মানে ইয়াত যেতিয়া যীশুখ্ৰীষ্ট মৰিয়মৰ লগত বাগদান হৈছিলে, এংগেজমেণ্ট হৈছিলে। আজিকালি আমাৰ দিনত কি হয়, প্ৰেজেণ্ট ৱৰ্ল্ড যদি কাৰোবাৰ লগত এংগেজমেণ্ট হয়, আপোনালোকে ছ'চিয়েল মিডিয়াত পাব। কোনোবা যদি ল'ৰা ছোৱালীৰ মাজত যদি কিবা ৰিলেশ্যনশ্বিপো আছে, ছোৱালীজনী বা ল'ৰাটোকে ফেচবুকত লিখিব, in a relationship, I am dating with him, we are engaged, we are fixed for a date. কিন্তু ইয়াত কি হৈছিলে, তেওঁলোকে বিয়া নোহোৱাৰ আগত এবছৰৰ আগত যোচেফে ছোৱালী ঘৰত আহি এংগেজমেণ্ট কৰে। এটা হিষ্ট্ৰী অফ জিউছ, এংগেজমেণ্ট কৰে। আৰু যেতিয়া তেওঁলোকে এংগেজমেণ্ট কৰে, সেইটো সময়ত ল'ৰা ঘৰৰ পৰা ছোৱালীজনীৰ কাৰণে গুড এমাউণ্ট অফ মানি হ'ব বা মেটেৰিয়েলছ বা জন্তু দিয়ে। কাৰণ ইয়াৰ নিয়মতে যদি এংগেজমেণ্ট যদি হৈ যায়, she cannot get married with other, তেওঁ বা তাই বেলেগৰ লগত বিয়া হ'ব নোৱাৰে until the person die. তো ইয়াত কি হ'ল, বাগদান হোৱাৰ পিছত ল'ৰাজনে যেতিয়া বাগদান এংগেজমেণ্ট হোৱাৰ পিছত ল'ৰাজন ঘূৰি যায় ঘৰলৈ। 1 year ইজন সিজনে দেখা নকৰিব, ইজন সিজনে লগ নাপাব। এবছৰ ইজন সিজনে দেখা নাপাব আৰু ল'ৰাজনে আৰ্মিৰ